গৌৰৱ গগৈ নিজৰ ভিতৰৰ কথাটো মোক নিজে কোৱা যে দাদা এইবাৰ চৰকাৰ নাহে, এইবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'বই। হঠাৎ গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পাছতে এই ভাঙোনমুখী পৰিৱেশৰ কিয় সৃষ্টি হৈছে? তেওঁ 26 চনৰ কাৰণে প্ৰস্তুতি চলোৱা নাই, তেওঁ 31 চনৰ কাৰণে এটা টীম বনাই আছে। অকল ৰকিবুল হুছেইনে খেলি আছে ৰকিবুল হুছেইনৰ ল'ৰাটো স্বাৰ্থ, যাতে আৰু কোনো নতুন প্ৰজন্মৰ ল'ৰাই কংগ্ৰেছ দলত মাইনৰিটি লিডাৰ হ'ব নোৱাৰে। যদি উজনি অসমত যদি কংগ্ৰেছ দলে এখন চিট জিকে, চবতছে বেছি গৌৰৱ মই কৰিম। মই চবতছে প্ৰথমতে অভিনন্দন জনাম যে মই থকা দলটোৱে উজনি অসমত এখন চিট জিকিবলৈ সক্ষম হৈছে। গৌৰৱ গগৈ আৰু ৰকি ৰাজৰ বাবে বৈদ্যুৎ বৰদলৈ, ভূপেন বৰা বা ডক্টৰ সঞ্জু বৰুৱা এইসকল নেতাই এজনকৈ যুৱ নেতাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ নিচিনা ছিনিয়ৰ নেতাই কংগ্ৰেছ এৰিবলগীয়া হয়। গতিকে নগাঁও চিটটো তেওঁ ৰকিবুলে তেওঁ মিলে খালী কৰি ল'লে। গতিকে 29ত তেওঁ MP হোৱাটো তেওঁ এতিয়া সম্ভাৱনা থাকি গ'ল। আজি কংগ্ৰেছ দলটোৰ এই 150 বছৰীয়া ইতিহাস গৌৰৱ গগৈৰ দিনত এই কফিনত শেষ গজালটো মাৰিবলৈ গৈ আছে। তাৰমানে ৰকিবুল হুছেইনৰ ল'ৰা আমি অকল চামগুৰিত টিকেট পাই বুলিয়ে গম পাইছিলোঁ। এতিয়া ৰকিবুল হুছেইনৰ ল'ৰাই দুলীয়াজনত টিকেট পায়, ৰকিবুল হুছেইনৰ সন্তানে নাওবৈচাত টিকেট পায়, ৰকিবুল হুছেইনৰ ল'ৰাই গোৱালপাৰাত টিকেট পায়। এইবিলাক টিভিত ওলাই আছে। এই যিসকলৰ মাজত অসন্তুষ্টি আছিলে ভাৰতীয় জনতা পাৰ্টীৰ পুৰণি যিসকল কাৰ্যকৰ্তাই হওক বা নেতাই হওক, এই অসন্তুষ্টি নাইকিয়া কৰাৰ ক্ষেত্ৰত ভূপেন বৰাৰ ভূমিকাটো কেনেকুৱা হৈছে? কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে ভূপেন বৰাক জিকাই দিয়ক, সমজিলাখনৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজে লৈছে। এটা বৃহৎ পুঁজিপতিক গোষ্ঠীৰ এটা ডাঙৰ উদ্যোগ ইয়াত যদি স্থাপন হয়, প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ নতুন প্ৰজন্ম উপকৃত হ'ব। নমস্কাৰ, টাইমেটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই অনুষ্ঠানত সহযোগিতা কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। বিধানসভাৰ নিৰ্বাচনত আমি ৰাজ্যৰ কেইবাটাও প্ৰান্তলৈ গৈছোঁ, জনতাৰ সৈতে কথা পাতিছোঁ, প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ আৰু তেওঁলোকৰ মনৰ ভাৱ লৈ অহাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমাৰ দল আহি উপস্থিত হৈছেহি বিহপুৰীয়া বিধানসভা সমষ্টিত আৰু এইবাৰ বিহপুৰীয়া বিধানসভা সমষ্টি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিন্তু ৰাজনীতিত যিবিলাক অংক বুলি কোৱা হয়, যিবিলাক গণিত বুলি কোৱা হয়, সেই গণিত বিহপুৰীয়া সমষ্টিত এইবাৰ যথেষ্ট সমীকৰণ সলনি হৈছে, কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ভূপেন বৰাক। ভূপেন বৰা মোৰ লগত আছে, মই তেখেতক টাইমেটলৈ স্বাগতম জনাইছোঁ। বৰা ডাঙৰীয়া, প্ৰথমতে টাইমেটলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। মোৰ প্ৰথম প্ৰশ্নটো হ'ল, আপুনি দীঘলীয়া সময় ধৰি কংগ্ৰেছৰ লগত আছিলে, প্ৰদেশ কংগ্ৰেছৰ আপুনি সভাপতি আছিলে, নেতৃত্ব দি আছিলে। এইবাৰ নিৰ্বাচনত আপুনি প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। এই পৰিৱেশটো কেনেকুৱা দেখিছে, সমীকৰণটো কেনেকুৱা দেখিছে? পৰিৱেশ, মই বিজেপি দলত যোগদান কৰাৰ আগৰ পৰাই বিহপুৰীয়াত বিজেপিৰ যিটো বিজয়ৰ অশ্বমেধৰ ঘোঁৰা, সেইটো 14 চনৰ পৰা অপ্ৰতিৰোধ হৈ আছিলে। যোৱা 3টা লোকসভা নিৰ্বাচন, 2টা বিধানসভা, 2টা পঞ্চায়ত, মিউনিচিপালিটি, দেউৰী কাউন্সিল, মিচিং কাউন্সিল, ঠেঙাল কাউন্সিল, এইবিলাকত বিজেপিয়ে ধাৰাবাহিকভাৱে জয়যুক্ত হৈছিলে। যোৱাবাৰ বিহপুৰীয়া সমষ্টিত মোৰ আগতকৈ 10,000 ভোট বাঢ়িছিলে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে, আৰু বিজেপি দলৰ 5,000 ভোট আগতকৈ কমিছিলে। এতিয়া মই যেতিয়া বিজেপি দলত যোগদান কৰিলোঁ, বিজেপি দলৰ কৰ্মকৰ্তাসকলৰ প্ৰায় 98% মোক এতিয়া সহযোগ কৰিছে, আৰু কংগ্ৰেছ দলৰো এটা গৰিষ্ঠ সংখ্যক কৰ্মকৰ্তাই সহযোগিতা আগবঢ়াইছে। লগতে আমাৰ সন্মিলিত গণশক্তি BPF আৰু অগপয়ো সমৰ্থনৰ কথা ঘোষণা কৰিছে। গতিকে পৰিৱেশটো সেইটোৱে। আৰু মানে আপুনি ক'ব বিচাৰিছে যে ভূপেন বৰা বিজেপিলৈ অহাৰ পাছত বিজেপি আৰু অধিক শক্তিশালী? নিশ্চিতভাৱে মই কৈছোঁ যে বিজেপি আছিলে ইয়াত ভাল পজিশ্যনত, জিকি আছিলে, ময়ে হাৰিছিলোঁ 2বাৰ। আৰু এতিয়া যিহেতু ইয়াত যিটো কংগ্ৰেছ যোৱা 20 বছৰে মোৰ নিজে হাতে গঢ় দিয়া কংগ্ৰেছ, আৰু সেই যেতিয়া মই বিজেপিলৈ গুচি আহিলোঁ, তেতিয়া কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেওঁকো এসময়ত ময়ে প্ৰক্ষেপ কৰিছিলোঁ ইয়াত। কিন্তু সেই কংগ্ৰেছৰ মানুহখিনিও 2টা শিবিৰত বিভক্ত হ'ল, এভাগ কংগ্ৰেছতে থাকিলে, এভাগ মোৰ লগত গুচি আহিছে। গতিকে নিশ্চিতভাৱে, আৰু ইয়াত ৰাইজৰ লগত মই কংগ্ৰেছত থাকোঁতেও মোৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক দল মত নিৰ্বিশেষে আছিলে। আৰু মাধৱদেৱ জন্মস্থানৰ পৰা আৰম্ভ কৰি, কলাক্ষেত্ৰৰ পৰা আৰম্ভ কৰি, বঁটাৰ পৰা আৰম্ভ কৰি, ৰাস্তা পদূলি, দলং, স্কুল, কলেজ, হস্পিটেল, মথাউৰি, এইবিলাকত দীঘলীয়া সময়ত 10 বছৰ যেতিয়া MLA আছিলোঁ, তেতিয়া চৰকাৰ আছিলে, যথেষ্ট কাম কৰাৰ সুযোগ পাইছিলোঁ। তাৰপাছতো বহুত কাম হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। কলাক্ষেত্ৰখন মই আৰম্ভ কৰিছিলোঁ, শেষ কৰিব নোৱাৰিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্ণাংগ ৰূপ দিলে। বিশ্ববিদ্যালয় মোক হৰুৱাবৰ কাৰণে ঘোষণা কৰিছিলে, কাৰণ মই কলাক্ষেত্ৰ বনোৱা মানুহ। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে ভূপেন বৰা যদি হাৰে, আমি যদি সুযোগ পাওঁ, আমি ইয়াত এখন মাধৱদেৱৰ বিশ্ববিদ্যালয় বনাম। সেইকাৰণে বিহপুৰীয়া ৰাইজে ভাবে যে ভূপেন বৰা থকাৰ কাৰণে মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব ডাঙৰীয়াই জোৰ লগাইছিলে, আৰু সেইকাৰণে ইউনিভাৰ্চিটি হ'ল। ইউনিভাৰ্চিটি হোৱাৰো এটা কৃতিত্ব, যিটো মই মানে যেনেকৈ দধিচি মুনিৰ অস্থিৰে ব্ৰজ বনোৱা হৈছিলে,
মোৰ পৰাজয়ে বিশ্ববিদ্যালয়ৰ পদটো প্ৰশস্ত কৰিছিলে গতিকে সেই কথাবিলাক ৰাইজে খুব ভালকৈ আলোচনা কৰিছে আৰু বিধানসভাত মোৰ 10 বছৰত ভূমিকা কেনেকুৱা আছিলে বিৰোধী সভাপতি হিচাপে 16টা দলক লগাই কেনেকৈ বিজেপিৰ বিৰুদ্ধে এখন সংগ্ৰাম কৰিছিলোঁ সেই কথাবিলাক ৰাইজৰ স্মৃতিত আছে আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি নিজেই কৈছে যে ভূপেন বৰাক মই দললৈ নিমন্ত্ৰণ কৰিছিলোঁ বিহপুৰীয়াত ইলেকশ্যন খেলিবলৈ তেখেতে মোক কৈছিলে আৰু তেখেতে কালি 3টা ডাঙৰ ঘোষণা কৰিছে এটা কৈছে যে আমাৰ ৰাইজে সমজিলা বিচাৰে তেখেতে কৈছে যে এই সমজিলাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজে লৈছে লগতে কিছু ৰাইজ কিছুমান চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছিলে বঞ্চিত হৈ থকা ৰাইজখিনিকো তেওঁ আশ্বস্ত কৰিছে ৰাজহুৱাভাৱে কথা দিছে যে পৰৱৰ্তী চৰকাৰ হোৱাৰ লগে লগে সেই বঞ্চিত হৈ থকা আঁচনিৰ পৰা বঞ্চিত হৈ থকা ৰাইজখিনিকো তেওঁ আঁচনিৰ আওতালৈকে আনিব মোৰ প্ৰশ্নটো হৈছে আপুনি কৈছে আপুনি দীঘলীয়া সময় কংগ্ৰেছত আছিলে আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টিত আছে আপুনি যেতিয়া বিজেপিত যোগদান কৰিছিলে কিছু অসন্তুষ্টিও দেখিবলৈ পোৱা গৈছিলে সেয়া লাগিলে অমিয় ভূঞা হওক বা অন্যান্য যিসকল আছিলে বিজেপিৰ এই যিসকলৰ মাজত অসন্তুষ্টি আছিলে ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি যিসকল কাৰ্যকৰ্তাই হওক বা নেতাই হওক এই অসন্তুষ্টি নাইকিয়া কৰাৰ ক্ষেত্ৰত ভূপেন বৰাৰ ভূমিকাটো কেনেকুৱা হৈছে আৰু এই নিৰ্বাচনত এই অসন্তুষ্টি আপোনাক কিছু পৰিমাণে অসুবিধাত পেলাব নেকি বিজেপি দলৰ ভিতৰত সোমাই পেলাই মই দেখিছোঁ ইয়াত ব্যক্তি পূজাতকৈ দলৰ প্ৰতি অনুগত্যশীল লোকৰ সংখ্যাটো বেছি সেইকাৰণে দলীয় কেন্দ্ৰীয় নেতৃত্বই যেতিয়া এটা সিদ্ধান্ত লয় আৰু মোৰ ফালৰ পৰা যেতিয়া মই যোগাত্মকভাৱে তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ মই কৈছোঁৱেই যে 98% বিজেপি কৰ্মকৰ্তাই ইতিমধ্যে মোক পূৰ্ণ সহযোগিতা আগবঢ়াইছে 2% এতিয়াও অসন্তুষ্ট হৈ আছে বা আঁতৰি আছে বা সহযোগিতা আগবঢ়োৱা নাই কিন্তু মই শেষলৈকে চেষ্টা কৰিম যাতে তেখেতসকলৰ পৰা সহযোগিতা পাওঁ ইতিমধ্যে বহুকেইজনৰ লগত আমাৰ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যক্ষভাৱে কথা পাতিছে আৰু প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও বহুকেইজনৰ লগত প্ৰত্যক্ষভাৱে কথা পাতিছে তাৰ পাছত যথেষ্ট মানে সহযোগিতাৰ পৰিৱেশটো মই পাইছোঁ আৰু যদি বিজেপি দলৰ কাৰ্যকৰ্তাসকলে সহযোগ নকৰিলেহেঁতেন তে কালি আপোনালোকৰ সংবাদ মাধ্যমৰ মতেই মুখ্যমন্ত্ৰীৰ সভাত 30,000 মানুহৰ জনসমাৱেশ হৈছে এইটো সম্ভৱ মোৰ কাৰণে অকলে নহ'লেহেঁতেন গতিকে সকলোৱে সহযোগ কৰিছে সেইকাৰণে 30,000 মানুহ আমি গোটাব পাৰিলোঁ আৰু অহা সপ্তাহত এপ্ৰিলৰ ফাৰ্ষ্ট উইকত দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আমি সেইদিনাখন 60,000 মানুহ টাৰ্গেট কৰিছোঁ গতিকে আৰু সেই 60,000 টাৰ্গেট কৰা যিটো সাহস সেইটো বিজেপি দলৰ কাৰ্যকৰ্তাসকলে দিছে আপুনি কৈছে যে আপোনাৰ একালৰ সতীৰ্থ আপুনি যেতিয়া কংগ্ৰেছত আছিলে কংগ্ৰেছৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে নাৰায়ণ ভূঞাক আপোনাৰ যথেষ্ট এক প্ৰকাৰৰ ভাল সম্পৰ্ক আছিলে এইবাৰ আপোনাৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে আপুনিয়ে সৃষ্টি কৰা নেতা বুলি কৈছে নাৰায়ণ ভূঞা নাইবা কংগ্ৰেছ আপোনাৰ বাবে কিবা ফেক্টৰ হ'ব নেকি এইবাৰ বিহপুৰীয়া ফেক্টৰ শব্দটো মই ব্যৱহাৰ নকৰোঁ কংগ্ৰেছ দলৰ এটা ভেটি ইয়াত আমি নিৰ্মাণ কৰিছিলোঁ ভেটিটো মানে যোৱা 20 বছৰত মই লাহে লাহে 31,000 ভোট পাইছিলোঁ প্ৰথম তাৰপিছত পালোঁ 39,000 তাৰপিছত পালোঁ 42,000 তাৰপিছত যোৱাবাৰ পালোঁ 50,000 এতিয়া সেই 50,000 ভোটটো 3 ভাগ হ'ল এভাগ ৰাম ভূঞাৰ লগত আছে এভাগ মোৰ লগত আছে আৰু মোৰ লগত আহিছে আৰু এভাগ মই যেতিয়া ৰঙানদীলৈ গুচি গৈছিলোঁ তেতিয়াই বিজেপিলৈ গুচি গ'ল মানে এভাগ এতিয়া কংগ্ৰেছত আপুনি বিজেপিত দেখিব মোতকৈ আগতে যোৱা বিহপুৰীয়াৰ বহু কংগ্ৰেছী বিজেপিত ইতিমধ্যে বিভিন্ন বিষয়ভাৱ লৈ পেলাই আছে গতিকে কংগ্ৰেছ 50,000 ডিভাইডেড বাই 3 সেইটো হৈ আছে অংকটো আপুনি কোৱাৰ মতে মানে কংগ্ৰেছৰ ভোট কমি গৈ আছে এইবাৰ ভোটটো এতিয়া কংগ্ৰেছৰ নেবাঢ়ে কেলৈ নেবাঢ়ে বিহপুৰীয়া সমষ্টিৰ যিটো ৰাজনৈতিক যোৱা 4টা দশকৰ যদি আপুনি পৰ্যালোচনা কৰে দেখিব বিহপুৰীয়া সমষ্টিয়ে দিছপুৰত কাৰ চৰকাৰ হ'ব সেইটো পূৰ্বানুমান কৰিব পাৰে আপুনি অসম গণ পৰিষদে মাজত 5 বছৰ গেপ দি পেলাই দুবাৰ চৰকাৰ কৰিছে 85ত চৰকাৰ আহিছে ইয়াত এজিপি জিকিছে তাৰপিছত 91ত কংগ্ৰেছ আহিছে ইয়াত কংগ্ৰেছ জিকিছে 96ত এজিপি আহিছে ইয়াত এজিপি জিকিছে 2001ত দিছপুৰত উলমা বিধানসভা হৈছে কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা পোৱা নাছিলে তেতিয়া প্ৰেম বৰা বৰদেউতা নিৰ্দলীয় জিকিছে তাৰমানে বিহপুৰীয়াই দিছপুৰৰ পূৰ্বানুমান কৰিব পাৰে যে নিৰ্দলীয় জিকি গ'লে তেওঁৰ গুৰুত্বটো বাঢ়িব আৰু সঁচাকৈ বৰদেউতা গৈ পেলাই প্ৰটেম স্পীকাৰ হৈছে আৰু PAC কমিটিখনৰ চেয়াৰমেন হৈছে তাৰপিছত 6 আৰু 11ত কংগ্ৰেছে মেজৰিটি পাইছে তেতিয়া মই জিকিছোঁ তাৰপিছত বিজেপি মেজৰিটি পাইছে ইয়াত 2টা বাৰে বিজেপি জিকিছে গতিকে বিহপুৰীয়া সমষ্টিৰ অসমৰ কেইটামান উল্লেখনীয় ৰাজনৈতিকভাৱে পৰিপক্ক মানুহৰ সমষ্টিৰ ভিতৰত পৰে যোনে দিছপুৰত কাৰ চৰকাৰ হ'ব তাৰ সাংঘাতিকভাৱে পূৰ্বানুমান কৰিব পৰা সক্ষমতা আছে
আৰু এতিয়া বিজেপি আপুনি বিহপুৰীয়া মানুহক ঘৰে ঘৰে গৈ সোধক যে দিছপুৰত কাৰ চৰকাৰ হ'ব, মুখ্যমন্ত্ৰী কোন হ'ব, এই কথা বিহপুৰীয়া মানুহে জানে। মোৰ আন এটা প্ৰসংগ, আপুনি যিহেতু বিহপুৰীয়াক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছে বিধায়ক হিচাপে আৰু এইবাৰ আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে, বিহপুৰীয়া সমষ্টিত কৰিবলগীয়া কি কাম আছে এগৰাকী বিধায়ক হিচাপে? আৰু বিশেষকৈ মই এই কাৰণেই জানিব বিচাৰিছোঁ, আপুনি বিৰোধীত যথেষ্ট সময় আছিলে আৰু বিৰোধীত থকাৰ সময়ত এই কথাবিলাক উনুকিয়াই থকা হয় চৰকাৰখনক যে সমষ্টিটোত কাম হোৱা নাই, এইখিনি কাম কৰিবলৈ বাকী আছে। যদি ভূপেন বৰা পুনৰবাৰ বিধায়ক হয়, তেওঁ বিহপুৰীয়াবাসীক কি কাম কৰাৰ প্ৰতিশ্ৰুতি বা বাট পথৰ ক্ষেত্ৰতো কিছু কৰিবলগীয়া আছে বুলি বহুতে কয়। তুলনামূলকভাৱে বিহপুৰীয়া সমষ্টিৰ পঞ্চায়ত ভিত্তিক যিবিলাক ৰাজহাড় বুলি আমি কওঁ, মূল পথ ৰাজহাড়বিলাকৰ কাম পূৰ্ণাংগ হৈছে। কিন্তু যিবিলাক কামিহাড় বুলি কওঁ, মানে পঞ্চায়তখনৰ মেইন ৰাস্তাটোৰ পৰা বহুত ৰাস্তা সোমাই যায়, তেনেকুৱা প্ৰায় 20% ৰাস্তা এতিয়াও সেই পুৰণা ৰাস্তাই হৈ আছে। সেই ৰাস্তাবিলাক আমি বনাবলগীয়া আছে। লগতে ইয়াত মোৰ দিনতে 84খন দলং বনোৱা হৈছিলে। চেঁচাৰ নিচিনা এখন ব্ৰিজ, য'ত 36 কোটি আমি খৰচ কৰিছিলোঁ, দূৰপাঙত 7 কোটি খৰচ কৰিছিলোঁ। এনেকৈ প্ৰায় 84খন ব্ৰিজ তেতিয়া বনোৱা হৈছিলে। এতিয়ালৈকে মোৰ গুৰিত যিখিনি তথ্য পৰিছে ৰাইজৰ পৰা, 14খনমান ব্ৰিজ আমি এতিয়া বনাবলগীয়া আছে বিহপুৰীয়া সমষ্টিত। আৰু কেইটামান মথাউৰিৰ ৰিপেয়াৰিঙৰ প্ৰয়োজনীয়তা আছে। হস্পিটেল কেইখনৰ অৱস্থা এতিয়া ভাল হৈ থকা নাই। দৰৱ চৰব আছে, ডাক্তৰ আছে, কিন্তু বিল্ডিংবিলাকৰ আন্তঃগাঁথনি কিছু মেৰামতিৰ প্ৰয়োজন হৈছে, যিবিলাক আমি আৰম্ভ কৰিছিলোঁ। পলিটেকনিকখন মই আৰম্ভ কৰিছিলোঁ। তাত কৰ্মচাৰীসকলৰ কিছু সমস্যা আছে, বিল্ডিঙৰ সমস্যা আছে, বাউণ্ডেৰী ৱালৰ সমস্যা আছে। তাৰ লগতে আমাৰ ৰাইজে আশা কৰি আছে এখন সমজিলা। আগতে আমি চাব ডিভিজন এটা আনিছিলোঁ, আপুনি গম পায়, বিহপুৰীয়াত মই চাব ডিভিজন আনিছিলোঁ। পিছত ৰাজনৈতিক মায়াজালত চাব ডিভিজনটো হেৰাই গ'ল। কিন্তু এতিয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চাব ডিভিজনৰ পৰিৱৰ্তে সমজিলাৰ যিটো এটা কনচেপ্ট, অলপ বেছি ভাল এটা পৰিৱেশত তেখেতে সমজিলা যিটো প্ৰক্ষেপ কৰিছে, সেই সমজিলাখন আমি কালি বিচাৰিছিলোঁ। আৰু কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে ভূপেন বৰাক জিকাই দিয়ক, সমজিলাখনৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজে লৈছে। লগতে আমি আশা কৰোঁ, বিহপুৰীয়াবাসীয়ে আশা কৰে, আমাৰ ইউনিভাৰ্চিটি হ'ল, পলিটেকনিক হ'ল, একাডেমিক দিশত আমি আগবাঢ়িছোঁ। কলেজ আমাৰ প্ৰায় 9খন প্ৰভিঞ্চিয়েলাইজ কলেজ আছে। স্কুলবিলাকতো কথাই নাই। ITI আছে আমাৰ ইয়াত। কিন্তু আজি বিহপুৰীয়াই বিচাৰিছে যে এখন সমজিলাৰ সমান্তৰালভাৱে এতিয়া ইনভেষ্টমেণ্ট ছাবমিট পাতি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই লক্ষ লক্ষ কোটি টকা বহুজাতিক কোম্পানীবিলাকে অসমত বিনিয়োগ কৰিবৰ কাৰণে যিটো সিদ্ধান্ত লৈছে, এতিয়া যেনেকৈ আমাৰ জাগিৰোডত এটা ছেমি কণ্ডাক্টৰ বহোৱা হৈছে, এই ডাঙৰ এটা উদ্যোগ স্থাপনৰ কাৰণে কিছুমান প্ৰাথমিক চৰ্ত থাকে। সেইটো হৈছে ভাল এটা জেগাত, লোকেশ্যনত মাটি আপুনি দিব পাৰিব লাগিব কম দামত। দ্বিতীয়তে আপুনি বিজুলী বাতি লাগিব। তৃতীয়তে ওচৰত মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ ডাঙৰ ডাঙৰ বিষয়াবিলাকে এটা এয়াৰপৰ্ট বিচাৰে। চতুৰ্থতে এটা শান্তিপূৰ্ণ পৰিৱেশ বিচাৰে। আজি বিহপুৰীয়াত এই গোটেইকেইটা আছে। মাটি আমাৰ হাতত চৰকাৰী মাটি পৰ্যাপ্ত আছে। 1200 বিঘালৈকে ডাঙৰ প্লট আমি বিহপুৰীয়াই চৰকাৰে বিচাৰিলে দিব পৰা হৈ আছোঁ। আমাক 1 টকাকৈ বিঘাত দিলেও হ'ব। 2 নম্বৰ, বৃহৎ বিজুলী বাতি ভাণ্ডাৰ, হাইড্ৰ' ইলেক্ট্ৰিচিটি প্ৰজেক্টৰ এতিয়া ভাণ্ডাৰ হ'বলৈ আগবাঢ়িছে অৰুণাচল, আমাৰ পৰা 35 কিলোমিটাৰ। আৰু ইটানগৰৰ যিটো এয়াৰপৰ্ট হৈছে, এতিয়া আপুনি য'ত বহি আছে তাৰ পৰা 35 মিনিটৰ ৰাস্তা। আৰু পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাৰিওফালে শান্ত হৈ আছে। গতিকে এটা বৃহৎ পুঁজিপতি গোষ্ঠীৰ এটা ডাঙৰ উদ্যোগ ইয়াত যদি স্থাপন হয়, প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ নতুন প্ৰজন্ম উপকৃত হ'ব। সেইটো আমাৰ আশা আৰু বিশ্বাস যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ৰিজাল্টৰ পাছত এই কথাখিনি কৈ সন্মান কৰাব পাৰিম। আপুনি কেইবাটাও পৰিকল্পনাৰ কথা ক'লে বিহপুৰীয়াক লৈ। মোৰ প্ৰশ্নটো হৈছে আন এটা প্ৰসংগ, সেয়া হৈছে গৌৰৱ গগৈ নেতৃত্বত এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সপোন দেখিছে বা তেওঁলোকৰ পৰিকল্পনা আছে বা মুখ্যমন্ত্ৰী হোৱাৰ চেষ্টা কৰিছে গৌৰৱ গগৈ। আপুনিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে দীঘলীয়া সময় ধৰি। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে আপুনি কংগ্ৰেছৰ পৰা ওলাই আহিলে, প্ৰদ্যুৎ বৰদলৈ নিচিনা নেতা ওলাই আহিলে। এই পৰিৱেশটো কংগ্ৰেছত কিয় সৃষ্টি হৈছে বুলি ভাবে? আৰু কংগ্ৰেছৰ পৰা এই পুৰণি নেতাসকলে, ইমান দীঘলীয়া সময় কংগ্ৰেছ কৰি থকা নেতাসকলে হঠাৎ গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পাছতে এই ভাঙোন্মুখী পৰিৱেশৰ কিয় সৃষ্টি হৈছে? আহোমৰ 600 বছৰীয়া ৰাজত্বত গদাপানী ৰজা হোৱাৰ সম্পূৰ্ণ যোগ্যতা আছিলে। আৰু ল'ৰা ৰজাই সিদ্ধান্ত ল'লে, কাৰণ আহোম ৰজাৰ সংবিধানত আছিলে যে কোনোবা যদি ৰজা ৰাজকুমাৰ যদি অংগখুট হয়, তেতিয়াহ'লে তেওঁ ৰজা হোৱাৰ যোগ্যতা হেৰুৱায়। সেইকাৰণে ল'ৰা ৰজাই যিমানবিলাকৰ পৰৱৰ্তীত তেওঁৰ কাৰণে থ্ৰেট হ'ব পাৰে, সেইবিলাকক মানে অংগখুট কৰিবৰ কাৰণে ষড়যন্ত্ৰ চলাইছিলে। গদাপানীক বিচাৰি নোপোৱাৰ কাৰণে জয়মতীক জেৰেঙা পথাৰত বান্ধি লৈ গৰম পানী ঢালি চোৰাত পাত লগাই পেলাই কোবাইছিলে। গতিকে এতিয়া এই যেনেকৈ আহোমৰ 600 বছৰীয়া ৰাজত্ব ল'ৰা ৰজাৰ দিনত অৱক্ষয় হ'ল, তেনেকৈ আজি কংগ্ৰেছ দলটোৰ এই 150 বছৰীয়া ইতিহাস
গৌৰৱ গগৈৰ দিনত এই কফিনত শেষ গজালটো মাৰিবলৈ গৈ আছে তেওঁ 26ত চিফ মিনিষ্টাৰ হ'ম বুলি যিবিলাক কথা কৈছে এইবিলাক ছ'চিয়েল মিডিয়াত টিমত বহি থকা কেইটামান ল'ৰাই চলাই আছে গৌৰৱ গগৈ নিজৰ ভিতৰৰ কথাটো মোক নিজে কোৱা যে দাদা এইবাৰ চৰকাৰ নাহে এইবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'বই গৌৰৱ গগৈয়ে অসমৰ 12জন বুদ্ধিজীৱী আগত কৈছিলে যে এলায়েন্স হ'লেও চৰকাৰ নাহে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আহিবই মোক কৈছে তেওঁ ঘৰত ড্ৰয়িং ৰুমত আৰু তেওঁ 12জন বুদ্ধিজীৱীক কৈছে গতিকে তেওঁ 26 চনৰ কাৰণে প্ৰস্তুতি চলোৱা নাই তেওঁ 31 চনৰ কাৰণে এটা টীম বনাই আছে এতিয়া আপুনি বিভিন্ন জেগাত যিবিলাক কেণ্ডিডেট দিছে আপুনি চাব তেওঁলোকক আৰ্থিকভাৱে গৌৰৱ গগৈয়ে কি সহায় কৰিছে খবৰ ল'ব এতিয়ালৈকে কংগ্ৰেছৰ ফ্লেগ আৰু পোষ্টাৰ কোনো সমষ্টিত আহি পোৱা নাই কংগ্ৰেছৰ কোনো ষ্টাৰ কেম্পেইনাৰ কোনো সমষ্টিত আজি আমমুৰিয়াত হিমন্ত বিশ্ব শৰ্মাই 2খন প্ৰগ্ৰেম কৰি গ'ল আপুনি দেখিছে 2 মাৰ্চত এটা আহি গ'ল প্ৰগ্ৰেম আৰু যোৱাকালি এবাৰ আহি গ'ল এতিয়া ৰাম ভূঞাই কৈ আছে যে ৰাইজে মোৰ ষ্টাৰ কেম্পেইনাৰ সেইটোতো ঠিক আছে ভাল কথা কিন্তু ইলেকশ্যনততো এটা পৰিৱেশ এটা পৰিচাৰ্য এইটো থাকে তে আজি কোন আহি কাষত থিয় দিছে আৰু কোনে কাষত থিয় দিব গতিকে তেওঁলোকে 31 চনৰ কাৰণে এটা টীম বনাইছে তেওঁলোকে ভাবিছে যে 26 চনত বিজেপি অহাৰ পাছত আগলৈ এণ্টি ইনকামবেঞ্চি আহিব আৰু তেতিয়া গৌৰৱ গগৈ আপুনি মুখ্যমন্ত্ৰী হ'ব তেনেকুৱা ধৰণৰ এটা দুৰ্বাৰ সপোন লৈ পেলাই তেওঁ এই সময়খিনি পাৰ কৰি আছে 9 তাৰিখৰ পাছত তেওঁক আপুনি আৰু বিচাৰি নাপায় যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়াই নিৰ্বাচন শেষ হ'লে জিৰণি লয় তেওঁতো ইলেকশ্যনৰ আগতেই ঘোষণা কৰিছিলে যে মোক অলপ বিৰতি লাগে এটা কানে কান মাৰি 9 তাৰিখলৈ বাট চাই আছে 9 তাৰিখৰ পাছত তেওঁ 2-3 বছৰ আকৌ বিৰতি ল'ব কাৰণ তেওঁ জানে গ্ৰাফটো জানে মই যেতিয়া সভাপতি আছিলোঁ বিটিআৰত যেতিয়া লোকসভা ইলেকশ্যন হৈছিলে গোটেই অসমত লোকসভা ইলেকশ্যন বিটিআৰ এৰিয়াটোত আমি 5.5 লাখ ভোট পাইছিলোঁ গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত বিটিআৰত যেতিয়া কাউন্সিল ইলেকশ্যন হ'ল তাত 45,000 ভোট পাইছে গতিকে চৰকাৰ বনোৱাটো বাদ দিয়ক মই আজি আপোনাক কৈ থলোঁ যে সমগ্ৰ উত্তৰ অসমত যদি কংগ্ৰেছ দলে এখন আসনত জিকে তেতিয়াহ'লে আই উইল বি দ্য মষ্ট প্ৰাউড পাৰ্চন মই চবতছে বেছি গৌৰৱ কৰিম যে মই 32 বছৰ যিটো দলত আছিলোঁ সেই দলটোৱে আজি উত্তৰ অসমত এখন চিট জিকিবলৈ সক্ষম হৈছে যদি উজনি অসমত যদি কংগ্ৰেছ দলে এখন চিট জিকে চবতছে বেছি গৌৰৱ মই কৰিম মই চবতছে প্ৰথমতে অভিনন্দন জনাম যে মই থকা দলটোৱে উজনি অসমত এখন চিট জিকিবলৈ সক্ষম হৈছে মানে আপোনাৰ মতে কংগ্ৰেছৰ অৱস্থা এবাৰ উজনি অসম আৰু উত্তৰ অসমত অতিকৈ শোচনীয় হ'ব যাৰ বাবে আপুনি কৈছে যে এখন চিটো হয়তো নিজিকিব আৰু মই কৈছোঁ এখন যদি জিকে আই উইল ফিল প্ৰাউড যদি জিকে মই খুব ভাল পাম কিন্তু গৌৰৱ গগৈয়ে 26ৰ কাৰণে ইলেকশ্যন খেলাই নাই অকল ৰকিব লোচনে খেলি আছে ৰকিব লোচনৰ লোৱাটো স্বাৰ্থত যাতে আৰু কোনো নতুন প্ৰজন্মৰ ল'ৰাই কংগ্ৰেছ দলত মাইনৰিটি লিডাৰ হ'ব নোৱাৰে গৌৰৱ গগৈ আচল যিটো উদ্দেশ্য সেইটো ইতিমধ্যে সাৰ্থক হ'ল তেওঁ 75% তেওঁ ছাকচেছফুল প্ৰেচিডেণ্ট কাৰণ তেওঁ প্ৰথম কাম আছিলে এলায়েন্সটো টচনচ কৰি দিব লাগে লাষ্টত অখিল গগৈ ক'বলগীয়া হ'ল যে মোৰ কাপোৰ খুলি গ'ল আপুনি কথাটো ছেকেণ্ড তেওঁ ছাকচেছ হ'ল ভূপেন বৰাক যেন তেনে উলিয়াব লাগে যাতে তেওঁ থ্ৰেট নাথাকে 3 নম্বৰ তেওঁ পদৰ বৰ্ডলৈক উলিয়াই দিয়াৰ লগে লগে যোৰহাটত তেওঁ অহাবাৰ জিকিব নোৱাৰে MP কিন্তু তেওঁ নগাঁও এটা ছেফ চিট নগাঁৱত কংগ্ৰেছ অহাবাৰ জিকাৰ সম্ভাৱনা আছে গতিকে নগাঁও চিটটো তেওঁ ৰকিবলৈ তেওঁ মিলে খালী কৰি ল'লে গতিকে 29ত তেওঁ MP হোৱাটো তেওঁ এতিয়া সম্ভাৱনা থাকি গ'ল গতিকে তেওঁ 26 প্ৰয়োজন নাই 29ত তেওঁ MP হ'ব আৰু 31ৰ কাৰণে টীম এটা তেওঁ বনাই আছে বেছি সময় নলওঁ কিন্তু মই এই প্ৰশ্নটো অসমৰ জনতাই জানিব বিচাৰিছোঁ আপুনি আগতেও কৈছে আপোনাক বুজাবলৈ জিতেন্দ্ৰ সিং গৌৰৱ গগৈ সকলো আহিছিল আপুনি যেতিয়া পদত্যাগৰ কথা উল্লেখ কৰিছিল তেতিয়ালৈকে আপুনি বিজেপিত যোগদান কৰা নাই কিন্তু আপুনি কৈছিলে যে আত্মসন্মান থকা ব্যক্তি কংগ্ৰেছত থাকিব নোৱাৰে ৰকিবুল হুছেইনৰ মতে এতিয়া কংগ্ৰেছটো চলিছে আৰু সেইগৰাকী ৰকিবুল হুছেইন গৌৰৱ গগৈ অতিকৈ ঘনিষ্ঠ অৰ্থাৎ গৌৰৱ গগৈ আৰু ৰকি ৰাজৰ বাবে প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা বা এনেকুৱা যিবিলাক নেতা আছে ডক্টৰ সঞ্জু বৰুৱা এইসকল নেতাই এজনকৈ যুৱ নেতাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ নিচিনা ছিনিয়ৰ নেতাই কংগ্ৰেছ এৰিবলগীয়া হ'ল ছাৰ মই কৈছিলোঁ যে APCC আৰত মই নাথাকোঁ জিতেন্দ্ৰ সিং ৰাহুল গান্ধীক মই কৈছিলোঁ যে মোৰ ককা দেউতাই জইন কৰিছিলে কংগ্ৰেছত মই জইন কৰিছিলোঁ কংগ্ৰেছত মই কংগ্ৰেছ কৰিবলৈ বিচাৰিছোঁ মই APCC আৰ কৰিব নোৱাৰোঁ এতিয়া মই আপোনাক শেহতীয়া 2টা উদাহৰণ দিওঁ নাওবৈচাত যিজন কংগ্ৰেছৰ প্ৰাৰ্থী ডক্টৰ JP দাস তেওঁ টিভিত কৈছে আপোনালোকে ফুটেজ বিচাৰিলে পাই যাব যে মোৰ পিতৃৰ নাম ৰকিবুল হুছেইন মই ৰকিবুল হুছেইনৰ সন্তান এতিয়া নাওবৈচাত যদি ৰকিবুল হুছেইনৰ পিতেকে টিকেট পায় গোৱালপাৰাত এজনে কৈছে যে মোৰ পিতৃৰ নাম ৰকিবুল হুছেইন মই ৰকিবুল হুছেইনৰ ল'ৰা তাৰমানে ৰকিবুল হুছেইনৰ ল'ৰা আমি অকল চামগুৰিত টিকেট পাই বুলিয়ে গম পাইছিলোঁ এতিয়া ৰকিবুল হুছেইনৰ ল'ৰাই দুলীয়াজনৰ টিকেট পায় ৰকিবুল হুছেইনৰ সন্তানে নাওবৈচাত টিকেট পায় ৰকিবুল হুছেইনৰ ল'ৰাই গোৱালপাৰাত টিকেট পায় এইবিলাক টিভিত ওলাই আছে তাৰপাছত মই APCC আৰ বুলি কিয় কৈছিলোঁ এতিয়া মই ৰকিবুল হুছেইনৰ ল'ৰা হ'বগৈ নোৱাৰোঁ মোৰ দেউতাৰ নাম বগীৰাম বৰা মোৰ দেহত বগীৰাম বৰাৰ
DNA আছে মই DNA চেঞ্জ কৰি তাৰ ৰকিব লোচনৰ ল'ৰা হোৱাৰ বয়স আৰু সামৰ্থ্য মানসিকতা নাই গতিকে মই আঁতৰি আহিবলগীয়া হ'ল বহুত বহুত ধন্যবাদ জনাইছোঁ কিন্তু অৱশেষত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু সময় যথেষ্ট কম বিহপুৰীয়াবাসীৰ বাবে ভূপেন বৰাৰ আহ্বানটো কি হ'ব এইবাৰ চাওক বিহপুৰীয়াবাসীৰ কাৰণে মই এখন খোলা কিতাপ মই ৰাইজক কৈছোঁ যে প্ৰথম যেতিয়া ৰাইজে মোক MLA বনাইছিলে তেতিয়া মোৰ বয়স আছিলে 36 বছৰ এতিয়া আমাৰ শাস্ত্ৰত লিখা আছে যে আপুনি বয়স হ'লে বুদ্ধি হয় ভাল এতিয়া মোৰ এইবাৰ ৰাইজে জিকাই দিলে মোৰ বয়স হ'ব 56 বছৰ গতিকে 20টা বছৰৰ ৰাজনৈতিকভাৱে যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছোঁ আৰু ৰাইজে যেতিয়া সুযোগ দিব সেই অভিজ্ঞতাখিনি সৎব্যৱহাৰ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই যিটো সম্বন্ধ বনাইছোঁ সেই সম্বন্ধৰ ভিত্তিত আমাৰ বিহপুৰীয়া সমষ্টিৰ বহুদিনীয়া অসমাধিত যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধানত সৰ্বোৎকৃষ্ট চেষ্টা আগবঢ়াম বহুত বহুত ধন্যবাদ জনালোঁ আৰু আছিলে ভূপেন বৰাই বহু কথা উল্লেখ কৰিলে বিহপুৰীয়াক লৈ কেৱল বিহপুৰীয়াক লৈ নহয় গৌৰৱ গগৈ আৰু অসমৰ ৰাজনীতি আৰু ৰকিবুল হুছেইনক লৈও তেওঁ বহু কথা উল্লেখ কৰিলে অসমৰ জনতাই কি মেণ্ডেট দিয়ে তাৰ বাবে অপেক্ষা কৰিব লাগিব কিন্তু এই অনুষ্ঠানৰ জৰিয়তে এনেকুৱা বহু কথা যিসকল প্ৰাৰ্থী আছে নেতা আছে তাৰ পৰা আৰম্ভ কৰি জনতাৰ মনৰ ভাৱ আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম আপোনালোকে চাই থাকিব টাইম ইট ধন্যবাদ